প্ৰজ্ঞা ষ্টাডি আছাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাই আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024 ৰ গ্ৰেড 3 গ্ৰেড 4 তথা আছাম পুলিচ এক্সামৰ বাবে উপযোগীকৈ যুগুত কৰা 30টা জিকে এমসিকিউ প্ৰশ্নোত্তৰ লৈ আশা কৰো ইয়াত আলোচনা কৰা প্ৰশ্নকটিয়ে আগন্তুক এডিআৰই পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব গতিকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই ইউটিউব চেনেল প্ৰজ্ঞা ষ্টাডি আছাম সাবস্ক্ৰাইব কৰি লাইক শেয়াৰ আৰু কমেন্ট কৰিব আজি প্ৰথম প্ৰশ্নটি হৈছে হু ওয়াজ দ্য ফাৰ্ষ্ট এছামিজ ওমেন এথলেট টু পাৰ্টিচিপেট ইন অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া মহিলা খেলুৱৈ কোন আছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি লাভলিনা বৰগোহাঁই বন্ধুসকল অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া খেলুৱৈ হৈছে লাভলিনা বৰগোহাঁই নেক্সট কোৱেশ্চন হু ওয়াজ দ্য ফাৰ্ষ্ট এছামিজ জাজ অফ দ্য সুপ্ৰিম কোৰ্ট উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিল অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি পাৰ্বতী কুমাৰ গোস্বামী বন্ধুসকল উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ হৈছে পাৰ্বতী কুমাৰ গোস্বামী নেক্সট কোৱেশ্চন হু ওয়াজ দ্য ফাৰ্ষ্ট এছামিজ জাজ অফ হাই কোৰ্ট উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিল অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি হলিৰাম ডেকা বন্ধুসকল উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ গৰাকী হৈছে হলিৰাম ডেকা নেক্সট কোৱেশ্চন হু ওয়াজ দ্য ফাৰ্ষ্ট এছামিজ পাৰ্চন টু ৰিচিভ দ্য আছাম ৰত্ন অসম ৰত্ন লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ডক্টৰ ভূপেন হাজৰিকা বন্ধুসকল অসম ৰত্ন লাভ কৰা প্ৰথম গৰাকী অসমীয়া ব্যক্তি হৈছে ডক্টৰ ভূপেন হাজৰিকা নেক্সট কোৱেশ্চন হু ওয়াজ দ্য ফাৰ্ষ্ট এছামিজ সায়েন্টিষ্ট টু লেণ্ড ইন এণ্টাৰ্কটিকাত পদাৰ্পণ কৰা প্ৰথম অসমীয়া বিজ্ঞানী কোন আছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ৰাঘৱ চন্দ্ৰ ডেকা বন্ধুসকল এণ্টাৰ্কটিকাত পদাৰ্পণ কৰা প্ৰথম অসমীয়া বিজ্ঞানী হৈছে ৰাঘৱ চন্দ্ৰ ডেকা নেক্সট কোৱেশ্চন হু ওয়াজ দ্য ফাৰ্ষ্ট এছামিজ ওমেন টু বি ৰিচিভড দ্য আছাম ৰত্ন অসম ৰত্ন লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি মামণি ৰয়ছম গোস্বামী বন্ধুসকল অসম ৰত্ন লাভ কৰা প্ৰথম অসমীয়া মহিলা হৈছে ডক্টৰ মামণি ৰয়ছম গোস্বামী নেক্সট কোৱেশ্চন হু ওয়াজ দ্য ফাৰ্ষ্ট এছামিজ পাৰ্চন টু ক্লাইম্ব এভাৰেষ্টত আৰোহণ কৰা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি তৰুণ শইকীয়া বন্ধুসকল এভাৰেষ্টত আৰোহণ কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকী হৈছে তৰুণ শইকীয়া নেক্সট কোৱেশ্চন হু ওয়াজ দ্য ফাৰ্ষ্ট আইচিএছ অফিচাৰ অফ আছাম অসমৰ প্ৰথম আইচিএছ বিষয়া কোন আছিল অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ আনন্দৰাম বৰুৱা বন্ধুসকল অসমৰ প্ৰথম গৰাকী আইচিএছ বিষয়া হৈছে আনন্দৰাম বৰুৱা নেক্সট কোৱেশ্চন হু ওয়াজ দ্য ফাৰ্ষ্ট এছামিজ টু বিকাম ভাইচ চেঞ্চেলৰ অফ গুৱাহাটী ইউনিভাৰ্চিটি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হোৱা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি কৃষ্ণকান্ত সন্দিকৈ বন্ধুসকল গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম গৰাকী অসমীয়া উপাচাৰ্য হৈছে কৃষ্ণকান্ত সন্দিকৈ নেক্সট কোৱেশ্চন হু ওয়াজ দ্য ফাৰ্ষ্ট পাৰ্চন টু ৰিচিভ এ ডক্টৰেট ইন ল ইন আছাম অসমৰ প্ৰথম আইন বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰা ব্যক্তি কোন আছিল অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি ডক্টৰ জগদীশ মেধি বন্ধুসকল আইন বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি হৈছে ডক্টৰ জগদীশ মেধি নেক্সট কোৱেশ্চন হু ওয়াজ দ্য ফাৰ্ষ্ট এছামিজ পাৰ্চন টু ৰিচিভ দ্য দাদা চাহেব ফাল্কে এৱাৰ্ড দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ভূপেন হাজৰিকা বন্ধুসকল দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকী হৈছে ডক্টৰ ভূপেন হাজৰিকা নেক্সট কোৱেশ্চন হু ওয়াজ দ্য ফাৰ্ষ্ট এছামিজ ওমেন টু বি এৱাৰ্ডেড দ্য পদ্মভূষণ পদ্মভূষণ লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল
প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি পুষ্পলতা দাস। বন্ধুসকল পদ্মভূষণ বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা হৈছে পুষ্পলতা দাস। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ টু বিকাম এ বেৰিষ্টাৰ? বেৰিষ্টাৰ হোৱা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল? আটাইকেইটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি আনন্দৰাম বৰুৱা। বন্ধুসকল বেৰিষ্টাৰ হোৱা প্ৰথম অসমীয়া ব্যক্তি হৈছে আনন্দৰাম বৰুৱা। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ টু ৰিচিভ দ্য পদ্মশ্ৰী? পদ্মশ্ৰী সন্মান লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ডক্টৰ মথুৰা দাস। বন্ধুসকল পদ্মশ্ৰী সন্মান লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি হৈছে ডক্টৰ মথুৰা দাস। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ পাৰ্চন টু ৰিচিভ দ্য ভাৰত ৰত্ন? ভাৰত ৰত্ন লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি গোপীনাথ বৰদলৈ। বন্ধুসকল ভাৰত ৰত্ন লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি হৈছে গোপীনাথ বৰদলৈ। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ ওমেন টু ৰিচিভ এন PhD? PhD লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি এ আৰু বি দুয়ো, অৰ্থাৎ প্ৰথম PhD লাভ কৰা অসমীয়া দুগৰাকী হৈছে ডক্টৰ কমলা ৰায় আৰু তিলোত্তমা গগৈ। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ টু বিকাম দ্য চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া? ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত হোৱা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ হৰিশংকৰ ব্ৰহ্ম। বন্ধুসকল ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তি হৈছে হৰিশংকৰ ব্ৰহ্ম। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ ওমেন ভাইচ স্পীকাৰ অফ দ্য এছেম্বলি? বিধানসভাৰ প্ৰথম অসমীয়া মহিলা উপাধ্যক্ষ কোন আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি বনেলী খংমেন। বন্ধুসকল বিধানসভাৰ প্ৰথম অসমীয়া মহিলা উপাধ্যক্ষ হৈছে বনেলী খংমেন। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ টু বিকাম দ্য চিফ জাষ্টিছ অফ ইণ্ডিয়া? ভাৰতৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ৰঞ্জন গগৈ। বন্ধুসকল ভাৰতৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথম অসমীয়া ব্যক্তিগৰাকী হৈছে ৰঞ্জন গগৈ। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ টু বিকাম এন এয়াৰ ভাইচ মাৰ্শ্বেল অফ দ্য ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ? ভাৰতীয় বায়ুসেনাৰ এয়াৰ ভাইচ মাৰ্শ্বেল হোৱা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি প্ৰণৱ কুমাৰ বৰবৰুৱা। বন্ধুসকল ভাৰতীয় বায়ুসেনাৰ এয়াৰ ভাইচ মাৰ্শ্বেল হোৱা প্ৰথম অসমীয়া ব্যক্তি আছিল প্ৰণৱ কুমাৰ বৰবৰা। নেক্সট কুৱেশ্যন, হু ইজ দ্য ফাৰ্ষ্ট এছামিজ ওমেন জাজ অফ দ্য হাই কোৰ্ট? উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মহিলা বিচাৰপতি কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মীৰা শৰ্মা। বন্ধুসকল উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মহিলা বিচাৰপতি আছিল মীৰা শৰ্মা। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ পাৰ্চন টু বিকাম এ মেম্বাৰ অফ দ্য ছাব কমিটি অন দ্য ড্ৰাফটিং দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া? ভাৰতীয় সংবিধান ৰচনাৰ উপসমিতিৰ সদস্য হোৱা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ সৈয়দ মহম্মদ ছাদুল্লাহ। বন্ধুসকল ভাৰতীয় সংবিধান ৰচনা উপসমিতিৰ সদস্য হোৱা প্ৰথম অসমীয়া ব্যক্তিগৰাকী হৈছে সৈয়দ মহম্মদ ছাদুল্লাহ। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ ওমেন টু উইন এ গ'ল্ড মেডেল ইন দ্য ৱৰ্ল্ড চেম্পিয়নশ্বিপ? বিশ্ব চেম্পিয়নশ্বিপৰ দৌৰ প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি হিমা দাস। বন্ধুসকল বিশ্ব চেম্পিয়নশ্বিপৰ দৌৰ প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰা প্ৰথম অসমীয়া মহিলা হৈছে হিমা দাস। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ পাৰ্চন টু বি মাৰ্টিয়াৰ্ড ইন লেংগুৱেজ মুভমেণ্ট? ভাষা আন্দোলনত শ্বহীদ হোৱা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰঞ্জিত বৰপূজাৰী। বন্ধুসকল ভাষা আন্দোলনত শ্বহীদ হোৱা প্ৰথম অসমীয়া ব্যক্তিগৰাকী হৈছে ৰঞ্জিত বৰপূজাৰী।
Next question, who was the first Assamese to become the director of the All India Institute of Medical Science AIMS? সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান এইমছৰ সঞ্চালক হোৱা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি ডক্টৰ ৰমেশ চন্দ্ৰ ডেকা। বন্ধুসকল, সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ অৰ্থাৎ এইমছৰ সঞ্চালক হোৱা প্ৰথম অসমীয়া ব্যক্তিগৰাকী হৈছে ডক্টৰ ৰমেশ চন্দ্ৰ ডেকা। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ টু বিকাম প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি ফখৰুদ্দিন আলী আহমেদ। বন্ধুসকল, ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়া ব্যক্তি হৈছে ফখৰুদ্দিন আলী আহমেদ। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ পাৰ্চন টু বিকাম এ লিটাৰেচি পেঞ্চনাৰ? সাহিত্যিক পেঞ্চনাৰ হোৱা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি পদ্মনাথ গোহাঁই বৰুৱা। বন্ধুসকল, সাহিত্যিক পেঞ্চনাৰ হোৱা প্ৰথম অসমীয়া ব্যক্তি হৈছে পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ টু বিকাম ছেক্ৰেটাৰী অফ দ্য ইউনাইটেড নেশ্যনছ ছায়েন্স ডিপাৰ্টমেণ্ট? ৰাষ্ট্ৰসংঘৰ বিজ্ঞান বিভাগৰ সচিব হোৱা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ডক্টৰ কুমুদ বৰা। বন্ধুসকল, ৰাষ্ট্ৰসংঘৰ বিজ্ঞান বিভাগৰ সচিব হোৱা প্ৰথম অসমীয়া ব্যক্তি হৈছে ডক্টৰ কুমুদ বৰা। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ টু ৰিপ্ৰেজেণ্ট দ্য ৰাউণ্ড টেবুল? ঘূৰণীয়া মেজমেলত প্ৰতিনিধি হোৱা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চন্দ্ৰধৰ বৰুৱা। বন্ধুসকল, ঘূৰণীয়া মেজমেলৰ প্ৰতিনিধিত্ব কৰা প্ৰথম অসমীয়া ব্যক্তি হৈছে চন্দ্ৰধৰ বৰুৱা। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ টু বিকাম ডিৰেক্টৰ অফ দ্য ৰিজাৰ্ভ বেংক? ৰিজাৰ্ভ বেংকৰ সঞ্চালক হোৱা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি গণেশ ফুকন। বন্ধুসকল, ৰিজাৰ্ভ বেংকৰ সঞ্চালক হোৱা প্ৰথম অসমীয়া ব্যক্তি হৈছে গণেশ ফুকন। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ ওমেন টু বিকাম এন IAS? IAS হোৱা প্ৰথম অসমীয়া মহিলা কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি পাৰুল দাস। বন্ধুসকল, IAS হোৱা অসমীয়া প্ৰথম মহিলা হৈছে পাৰুল দাস। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ টু ৰিচিভ এ PhD ফ্ৰম দ্য ইউনিভাৰ্চিটি অফ লণ্ডন? লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা PhD লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মহিদুল ইছলাম বৰা। বন্ধুসকল, লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা PhD লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকী হৈছে মহিদুল ইছলাম বৰা। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ ওমেন টু বিকাম এন IPS? IPS হোৱা প্ৰথম অসমীয়া মহিলা কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি য়ামিন হাজৰিকা। বন্ধুসকল, প্ৰথম অসমীয়া মহিলা IPS বিষয়াগৰাকী হৈছে য়ামিন হাজৰিকা। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ পাৰ্চন টু ৰিচিভ দ্য সৰস্বতী এৱাৰ্ড? সৰস্বতী সন্মান লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি লক্ষীনন্দন বৰা। বন্ধুসকল, সৰস্বতী সন্মান লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকী হৈছে লক্ষীনন্দন বৰা। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ ওমেন টু বিকাম কমিশ্যনাৰ? উপায়ুক্ত হোৱা প্ৰথম অসমীয়া মহিলা কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি গায়ত্ৰী বৰুৱা। বন্ধুসকল, উপায়ুক্ত হোৱা প্ৰথম অসমীয়া মহিলাগৰাকী হৈছে গায়ত্ৰী বৰুৱা। বন্ধুসকল, ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ যোগে জনাব। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়াই ইউটিউবৰ পৰা ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।